নৈৰ গৰাখহনীয়াই বিধ্বস্ত কৰা এখন গাঁও হৈছে ওদালগুৰি জিলাৰ চাৰগাঁও আৰু এই চাৰগাঁৱৰ কালপানী নদীয়ে প্ৰতি বছৰতেই যি তীব্ৰ ৰূপ ধাৰণ কৰিছে গৰাখহনীয়াই সেই গৰাখহনীয়াৰ ফলশ্ৰুতিত ইতিমধ্যে বহু পৰিয়ালৰ ঘৰ দুৱাৰ উচন হ'বলগীয়া হৈছে। মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গিৰি ৰাভাই দেখুৱাইছে, চাওক এইখন হৈছে বুৱতী কালপানী নদী আৰু প্ৰতি বছৰতেই এই কালপানী নদীয়ে বাৰিষা অহাৰ লগে লগে কালৰূপ ধাৰণ কৰে আৰু কালৰূপ ধাৰণ কৰাৰ ফলশ্ৰুতিতেই ইতিমধ্যে বহু ঘৰ দুৱাৰ গৰাখহনীয়াৰ কবলত পৰি উচন হ'বলগীয়া হৈছে আৰু এতিয়া অহা যোৱা কৰিবলৈ বাট পথ নাই বুলি ক'ব লাগিব। চাওক একেবাৰে এটি দুৰ্গম পথেৰে অতি বিপদসংকুলভাৱে এই অঞ্চলৰ মানুহ অহা যোৱা কৰে। মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গিৰি ৰাভাই দেখুৱাইছে, চাওক আহি ইয়াৰ পথটোৰ যি অৱশিষ্ট অংশ সেইখিনিও কোন সময়ত শেষ হৈ যায় তাৰ কোনো ঠিকনা নোহোৱা হৈ পৰিছে আৰু ইতিমধ্যে আমি যি স্থানত উপস্থিত আছোঁ সেই স্থানত মানুহৰ এটা সময়ত ঘৰ দুৱাৰ আছিলে আৰু এই ঘৰ দুৱাৰসমূহ ইতিমধ্যে নৈৰ গৰাখহনীয়াৰ কবলত পৰাৰ পিছত এই অঞ্চলৰ সমগ্ৰ অঞ্চলৰ মানুহ ইতিমধ্যে পিছুৱাই গৈ ইতিমধ্যে তেওঁলোকৰ ঘৰ বাৰী উচন হোৱাৰ বাবে তেওঁলোকৰ বহু ইতিমধ্যে মাটি বাৰী নোহোৱা হৈ পৰিছে। মোৰ লগত এই অঞ্চলৰ নৈপৰীয়া ৰাইজ আছে, বিধ্বস্ত লোক আছে। মই তেওঁলোকৰ পৰা কিছু প্ৰতিক্ৰিয়া জানিবৰ কাৰণে চেষ্টা কৰিম যে তেওঁলোকৰ কোনো ধৰণৰ ইয়াত আচলতে এই নৈৰ গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে কোনো ধৰণৰ বিভাগীয় কৰ্তৃপক্ষই বিশেষকৈ জলসম্পদ বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ইয়াত এটা স্থায়ী সমাধানৰ কাৰণে যি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলশ্ৰুতিতে বাৰে বাৰে এনেকৈ আজি নৈৰ গৰাখহনীয়াৰ কবলত এই অঞ্চলৰ ৰাইজ পৰিবলগীয়া হৈছে। খুৰা কি ক'ব, আপোনালোকৰ এই নৈখনৰ গৰাখহনীয়া কিমান বছৰৰ পৰা আৰম্ভ হৈছিল? এনেকৈ আমি গোটেই আমি নাজানোৱে প্ৰায় আমি একদম সৰু কালৰ পৰা দেখা পাইছোঁ। আমাৰ এইখিনি মানুহ এই অঞ্চলটোৰ মানুহখিনি খুব কষ্টত আৰু আমি এনে ঘূৰা ফুৰা মানে বাৰিষা আহিলেও আমি আমাৰ বৰৱা সোমাওঁতে আমাৰ বন্ধ হৈ যায়। গতিকে আমি তথাপিও দেছোঁ আমি এইখিনি মাটি বা এইখিনি জেগা আমি এৰি থৈ আমি এবাৰ যাবতো নোৱাৰোঁ, আনজেগাত আমাৰ সুবিধা নাই, মাটিও নাই। 1 বিঘা 2 বিঘা মাটি লৈ আমি গোটেইখিনি আমাৰ এই অঞ্চলটোৰ মানুহে এই মাটি আমাৰ সেইখিনি 2-1 বিঘা মাটিৰ মাজতে এই নদীয়ে পাই আমাৰ গোটেই ভাঙি লৈ গৈছে। আগুৱাই যাব নোৱাৰোঁ, পাছে পূবদি আহিলে আমাৰ নদীয়ে খাই উলি যায়। পাছেদি যাব আমাৰ নিজৰ সম্পত্তি নায়ে, নিজৰ মাটি নাই যদি আমাৰ এনেকৈ বিপদত পৰিছোঁ আমি যে আমাৰ কোনো ভাষা নাই আমাৰ। এতিয়া মানুহ অহা যোৱা কৰাটো সম্পূৰ্ণ অসুবিধা হৈ অসুবিধা এই ৰাস্তাটোৰ কাৰণেতো আমি কত ইয়াত গাড়ী পৰি কত মানুহ চাইকলজি পৰি কতখিনি অসুবিধা হৈ গৈছে মানুহৰ। তথাপিও দেচোন মানুহ নেগেলিটো নহয় আৰু অন্যফালে আমাৰ ৰাস্তাও নাই। দিনত কিমান মানুহ অহা যোৱা কৰে এই ৰাস্তা? বহুত মানুহ এই বজাৰ মানুহ এইবিলাক নামখলা বজাৰ এটা আছে, সেই নামখলা বজাৰ যাওঁতে মানুহ কত পৰে, কত হেৰি কৰে, কত পইচা পাই হৰ, কত মোবাইল হৰ, কত বহুতখিনি স্কুল এখন আছে সেইখনৰ যাৱা বহুত কষ্ট আমাৰ চলিবলৈ, আমাৰ খেৰোৱা কিমানখিনি কষ্ট। এইসকল কণ শিশু আচলতে অতি বিপদসংকুলভাৱে ইয়াত থাকে বুলি ক'ব লাগিব, কাৰণ ওচৰতে এই প্ৰবল সোঁতৰ নৈখন বৈ আছে আৰু এই অঞ্চলৰ যিসমূহ ইয়াৰ দাঁতি কাষৰীয়া নৈপৰীয়া ৰাইজ তেওঁলোকৰ কণ শিশুসকলৰ আচলতে ভৱিষ্যতৰ প্ৰতি এটা বিপদ কঢ়িয়াই আনিছে বুলি ক'ব লাগিব এই নৈ গৰাখহনীয়ে, কাৰণ তেওঁলোকৰ যিটো অহা যোৱা পথ সেই পথটো এতিয়া নিশ্চিহ্ন হৈ গৈছে বুলি ক'ব লাগিব। আৰু নৈপৰীয়া ৰাইজৰ বিভিন্ন আবেদনৰ পিছতো চৰকাৰখনে, বিশেষকৈ শাসনাধিষ্ঠ চৰকাৰখনে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে সেই ব্যৱস্থা আজিকো প্ৰতি গ্ৰহণ নকৰিলে। আৰু মই প্ৰতিক্ৰিয়া জানিবৰ কাৰণে চেষ্টা কৰিম। দাদা, আপোনালোকৰ কিমান মাটি সম্পত্তি ইতিমধ্যে নৈৰ বুকুত জাহ গ'ল? ইয়াতে আমাৰ প্ৰথমতে ইয়াতে আমাৰ ঘৰ আছিল। এইখিনি জেগাত এতিয়া যিখিনি জেগা এতিয়া গৰাখহনীয়া এইখিনি জেগাত আমাৰ ঘৰ আছিল। এই তাৰ আগত আমাৰ মোটামুটি আধা বিঘা মাটি আছিল। আধা বিঘা মাটি ঘৰ বাদ কৰি তাৰ ৰাস্তা আছিল, ৰাস্তাৰ পৰা আৰু আগত নদী কাষত আধা বিঘা মাটি আছিল। সেইবিলাক গৈ আমাৰ ঘৰৰ ভিতৰিও গ'ল। ইয়াতে ঘৰ ভাঙি এইখিনি নামঘৰ আছিল, আপোনাৰ নামঘৰটো ভাঙি গ'ল। ভাঙি যোৱাৰ পাছত আমি এই আজি 3 বছৰমান হ'ল ইয়াৰ পৰা মই ঘৰ পাছোঁহি নিয়া, আৰু ইয়াৰ পাছত মানে ঘৰ পিছৰ পৰা জেগা নাই আৰু আমাৰ মাটিও নাই। এই তামোলৰ বস্তিখন কাটি পেলাই আমি এতিয়া ঘৰ বনাইছোঁ তাতে। এই যে আপোনালোকৰ প্ৰতি বছৰতে মাটিবিলাক এনেকৈ নৈৰ গৰাখহনীয়াত জাহ গৈ আছে, মাটি নোহোৱা হৈ গৈছে আপোনালোকৰ থাকিবৰ কাৰণে, কেতিয়াবা এই ক্ষতিপূৰণ বা চৰকাৰৰ পৰা পাইছিল নে আপোনালোকে? একো দিয়া নাই, এতিয়ালৈকে একো দিয়া নাই। আমাৰ কিন্তু এই মাটি যাই আছে, ৰাস্তা এৰি দি আছোঁ আৰু আমি। এতিয়ালৈকে এই গাঁওখনৰ কিমান মানুহৰ এনেকৈ নৈৰ বুকুত এনেকৈ জাহ যাবলৈ গৈছে, মাটি খেতি মাটিয়ে হওক বা ঘৰ বাৰীয়ে হওক? মোটামুটি এই বস্তিৰ মাটি 25-30 ঘৰ মানুহৰ ইয়াৰ এই নদী কাষৰ মানুহৰ গৈছে আৰু মাটি। এতিয়া যদি এনেকৈ বাঢ়ি গৈ থাকে তেনেহ'লে আপোনালোকৰ ব্যৱস্থাটো কি হ'ব? কি কৰে চৰকাৰে? আমিতো এনেকৈ আছোঁ, এনেকৈ থাকিব লাগিব। ইয়াত আঁচনি যুগুত কৰা হৈছিল নাই? আমি দেখিছোঁ যে 2-এটা ইয়াত বাঁহৰ উৱলি যোৱা পাৰ্কো পাইন কেইটামান পৰি আছে। ইয়াত আঁচনি যুগুত কৰা হৈছিলে? আঁচনি ইয়াতে এটা বোল্ডাৰ ডিষ্ট্ৰিক্ট দিছিল মোটামুটি আজি 6-7 বছৰমান আগত, 10 বছৰমান আগত। সেইটোৱে আহিছে, তাৰপাছত আৰু একো অহা নাই। এইটো আমি নিজে কৰিছিলোঁ, আমি যিটো বাঁহৰ বেৰা দিছিলোঁ এইটো আমি নিজে কৰিছিলোঁ গাঁৱে।
গাঁৱৰ মানুহ নিজে কৰি ল'বলগীয়া হৈছে। চাওক ইয়াত কেইটামান উৱলি যোৱা পাৰ্কোপাইন ইয়াত আছে। মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গিৰিনে দেখুৱাইছে। চাওক ইয়াত এই গাঁৱৰ যিকেইটা মানুহে নিজৰ গাঁঠিৰ ধন খৰচ কৰি এই পাৰ্কোপাইন কেইটা আচলতে নিৰ্মাণ কৰি ইয়াত গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে এক প্ৰকাৰৰ বৃথা চেষ্টা কৰিছিল বুলি ক'ব লাগিব। কাৰণ আজিৰ পৰা 15 বছৰ আগতে ইয়াত এটা আঁচনি যুগুত কৰা হৈছিলে গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে, কিন্তু সেই আঁচনি আচলতে আঁচনি হৈ ৰ'ল। তেওঁলোকৰ কোনো ফলপ্ৰসূ ইয়াত তেওঁলোকে বাস্তৱ ইয়াত স্থায়ী তেওঁলোকে সমাধান বিচাৰি নাপালে। চাওক কেনেকৈ বিপদসংকুলভাৱে ইয়াত নিতৌ এনেকৈ মানুহ অহা যোৱা কৰে। এই নৈৰ কাষত কেনেকৈ কণ কণ ল'ৰা ছোৱালী ইয়াত থিয় হৈ আছে আৰু কোন সময়ত আচলতে প্ৰবাল সোঁতত তেওঁলোকে বিপদত পৰিব পাৰে তাৰ কোনো ঠিকনা নোহোৱা হৈ পৰিছে। মই আৰু প্ৰতিক্ৰিয়া জানিবৰ কাৰণে চেষ্টা কৰিম। আপোনাৰ কিমান মাটি ইতিমধ্যে নৈৰ বুকুত যাহ গৈছে? আমাৰ মোটামুটি আধা বিঘামান গৈছে আমাৰ অলপমান আগত। আৰু এটা বিশেষ আমাৰ সমস্যা হ'ল এই ৰাস্তাটো, আৰু লগতে আমাৰ LP স্কুল আছে 50 মিটাৰ মানো নহ'ব, কিন্তু আমাৰ এইখিনিৰ ভয়তে আমাৰ ল'ৰা ছোৱালী অন্য স্কুললৈ দিব লগা হৈছে মোটা 1.5 কিলোমিটাৰ দূৰত। সেইটোৱে আমাৰ প্ৰধান সমস্যা। কিন্তু আমাৰ চৰকাৰ আৰু বিভাগীয় আমাৰ বিধায়ক মহোদয়, আমাৰ EM মহোদয়ক আমি বহুদিন নিবেদন কৰিলোঁ, কিন্তু এই সমস্যাটো সমাধান কৰি দিম বুলি কয়, কিন্তু নহয় কোনোদিন। সেই সমস্যাটোকে আমি আগত ৰাখি আমি এইবাৰো এই নতুন বিধায়কক আমি এই কথাটো কৈছিলোঁ, তেওঁ কৰিম বুলি কৈছে। এতিয়া কেতিয়া হয় এইটো এইটো গাঁৱৰ মানুহে আমি বিশেষকৈ নাজানো। আগৰ বিধায়ক বা কোনো মন্ত্ৰী বা বিভাগীয় কৰ্তৃপক্ষই একো ব্যৱস্থা গ্ৰহণ নকৰে। ব্যৱস্থা কৰা নাই, কিন্তু এই ডিপাৰ্টমেণ্টে কৰা বুলি কৈছিল। আজি মোটামুটি 15-18 বছৰমান আগত কেইটামান শিল পেলাই মানে এনেকুৱা কাম কৰিছিল, কিন্তু সম্পূৰ্ণ তাৰমানে আমাৰ সেই বছৰে জয়ী হৈ গৈছে। কিন্তু আমাৰ বিপদহে হৈছে সেই শিলখিনি দিয়াৰ কাৰণে। এতিয়াতো আপোনালোকৰ নিৰাপত্তাহীনতাতো ভুগি আছে আপোনালোকৰ কণ কণ ল'ৰা ছোৱালী। এই কণ কণ ল'ৰা ছোৱালীবিলাক আমি স্কুলত পঠাব পৰা নাই। 50 মিটাৰো দূৰ নহ'ব আমাৰ অলপমান আগত, কিন্তু সেইটোৱে সমস্যা। আমি 1.5 কিলোমিটাৰ দূৰত আমি স্কুল ল'ৰা ছোৱালী দিব লগা হৈছে। কিন্তু সাধাৰণ আমাৰ চৰকাৰী স্কুলখন থকাৰ পিছতো আমি যি দিব লগা হৈছে, সেই বিভাগক আমি চৰকাৰখনক আবেদন আমি কৰিছোঁ। আৰু আপোনালোকে বাকী সুবিধা পোৱা নাই, কিন্তু কেৱল এইখিনি সমস্যা সমাধান কৰিলেও আপোনালোকৰ কাৰণে যথেষ্ট। আমাৰ এই স্কুলখনত যাবৰ কাৰণে যদি আমাক সুবিধাখিনি কৰি দিয়ে আমাৰ যথেষ্ট। কিন্তু এতিয়া স্কুলখনৰ সমস্যা হৈছে, কিন্তু শিক্ষক নাই। শিক্ষক নোহোৱাৰ কাৰণে এইটো হ'ল ল'ৰা ছোৱালী নাই। ল'ৰা ছোৱালী কি কাৰণ নাই, এই ৰাস্তাটো গৰাখহনীয়াৰ কাৰণে আমাৰ ল'ৰা ছোৱালী দিব নোৱাৰাৰ কাৰণে শিক্ষকো আহিবলৈ ভয় কৰে। আৰু বহুদিন এই ইয়াত এক্সিডেণ্ট হৈছে আমাৰ। আমি নিজে ৰাতি 2টা বজাত 3টা বজাত আহি ৰাতি 10টা বজাত আহি আমি ইয়াৰ পৰা আমি উদ্ধাৰ কৰিছোঁ। নিশ্চিতভাৱে এবুৰি সমস্যাৰ মাজত জৰ্জৰিত হৈ পৰিছে এই অঞ্চলৰ মানুহে। কাৰণ এই গৰাখহনীয়া ৰোধৰ লগত এওঁলোকৰ শিক্ষা দীক্ষা অন্যান্য যি আনুষাংগিক দিশ অৰ্থনৈতিক ব্যৱস্থাটো বহু পৰিমাণে জড়িত হৈ আছে। কাৰণ তেওঁলোকৰ যিটো মূল পথ অহা যোৱা কৰাৰ, সেই পথটো আচলতে তেওঁলোকৰ নোহোৱা হৈ পৰিছে, যাৰ কাৰণে তেওঁলোকে বেহা বেপাৰ কৰিবৰ কাৰণে তেওঁলোকৰ অসুবিধা। তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক কণ কণ ল'ৰা ছোৱালীসকলক বিদ্যালয়লৈকে অহা যোৱা কৰিবৰ কাৰণে নিবৰ কাৰণে তেওঁলোকৰ অসুবিধা। আৰু তেওঁলোকৰ যি খেতি মাটি বা তেওঁলোকৰ যিখন ঘৰ সপোনৰ ঘৰ, সেইখনো আচলতে তেওঁলোকৰ বাৰে বাৰে তেওঁলোকক উচন হৈ গৈ আছে। আৰু চৰকাৰখনে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ব্যৱস্থা গ্ৰহণ নকৰিলে এইসকল দুৰ্ভগীয়া ৰাইজ এতিয়া বিপদত পৰিছে। আৰু এখন গণতান্ত্ৰিক চৰকাৰে এই ধৰণৰ আচলতে গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ব্যৱস্থা আজিকো প্ৰতি গ্ৰহণ নকৰাটো সঁচাকৈ এক দুৰ্ভাগ্যজনক বিষয়।